আপোনাৰ আমাৰ খেতি কৰিলে কি হয়, বানপানী যেতিয়া হয় গোটেই খেতি মাৰি থৈ যায়গৈ, আপোনাৰ আকৌ দ্বিতীয়বাৰ ৰুব লাগে। সেইবাবে আমি পানীটো সংৰক্ষণ কৰিবৰ কাৰণে মানে সেই পুখুৰীটোত আমাক লাগে। এতিয়া কথা আহিছে যে যিটো অভিযোগ আহিছে যে এই যিবোৰ অঞ্চল নৈপৰীয়া অঞ্চল, ইয়াৰ যিসকল লোকসকলে আচলতে কৃষি কৰ্ম কৰে, তাৰ সমান্তৰালভাৱে আচলতে এনেকুৱা ধৰণৰ আছে গৰু ম'হ পালন কৰি এই চৰণীয়া পথাৰবিলাকতে ৰাখে। তাত যদি পুখুৰী খান্দে তেনেহ'লে সেইবিলাক সমস্যা কেনেধৰণে সমাধান হ'ব? সেইবিলাক মানে কি হৈছে, আপোনাৰ যোনবিলাকে প্ৰতিবাদ কৰি আছে তেখেতলোকৰ ইয়াত কোনো ম'হ নাই, গৰু নাই বা খেতি নাই, এইবিলাক দূৰৰ পৰা আহিছে। দুই এজন আছে থাকিলেও এতিয়া আমাৰো গৰু ম'হ আছে, তেনেকৈতো তাতে এতিয়া সেই পুখুৰীটো খান্দিব, তাৰ দাঁতিয়ে হ'লেও আপোনাৰ আজিকালি কি হয়, ঘাঁহ খেতি কৰিবলৈও মানে সুবিধা হৈছে ন, বীজ আছে, সেইবিলাক খেতি কৰিও তেনেকৈ আপোনাৰ ম'হ গৰু প্ৰতিপালন কৰিব পাৰিব বা আমিও তেনেকৈ কৰিম। সেইবাবে ধৰক আমাৰ বাৰিষা কালত খেতিৰ কাৰণে বহুত অসুবিধা হয়, 2-3 বাৰ ৰুবলগীয়া হয় আৰু পানী মানে জাম হৈ থাকে। এতিয়া ধৰি লওক জেঠ আহাৰত ৰোৱা খেতি আমাৰ ভাদ আহিন পায়গৈ। সেইটো কাৰণে যদি পুখুৰীটো খান্দি এনেকৈ লুৰ নিচিনাকৈ বনাই দিয়ে, তেতিয়া আপোনাৰ পানীটো পানীটো ওলাই যাব, আবদ্ধ হৈ যাব, আবদ্ধ পানীখিনি ওলাই যাব আৰু পানীখিনি ৰৈ নাথাকে। তেতিয়া আমাৰ কৃষিজীৱী মানুহৰ খেতি কৰিবলৈও সুবিধা হ'ব। আৰু এতিয়া ইয়াতে শুনিছোঁ যে শৃংখল চলিহা আৰু কোনোবা দেৱাংগ সৌৰভ গগৈ নে কোন, তেওঁলোকে মানে ইয়াত বাধা আৰোপ কৰিছে। শৃংখল চলিহাটো আমাৰ ইয়াৰ যোৰহাট ডিষ্ট্ৰিক্টৰ মানুহ নহয় বা মৰিয়নি সমষ্টিৰ মানুহ নহয়, তেওঁ হ'ল শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মানুহ। তেওঁ ডিমৌত যে খান্দি আছে, শিৱসাগৰ ডিষ্ট্ৰিক্টতো খান্দি আছে, শিৱসাগৰ ডিষ্ট্ৰিক্টত তেওঁ কিয় বাধা আৰোপ কৰিব? মানে আমাৰ ইয়াত যে বাধা আৰোপ কৰিছে, তেওঁতো আমাৰ ইয়াৰ লোকেল নহয়। লোকেল হোৱা হ'লেও বেলেগ কথা আছিলে। আৰু দেৱাংগ সৌৰভ গগৈ বুলি কয় যিজন ইয়াত নাথাকেই, তেওঁ ঘৰ ৰবি গাঁৱত বুলি কোৱা শুনিছোঁ, আৰু তেওঁ মানে গুৱাহাটীত থাকে। ইয়াত এতিয়া ইলেকশ্যনৰ টাইমত আহি তেওঁ ইমান হেৰি কৰিলে নহ'ব নহয়। খান্দিলে ভাল পাওঁ মানে আমাৰ খেতি বাতিৰ কাৰণে প্ৰতিবাৰে খেতি বাতি মাৰে। এবাৰ ৰুলে নহয় 2-3 বাৰ ৰুবলগীয়া হয়। এবাৰ কঠীয়া পাৰি আকৌ দ্বিতীয়বাৰ কঠীয়া পাৰিবলগীয়া হয়। আমাৰ ঘৰত ধৰক কৰোঁতা মানুহো নাই, আমাৰ কিমান দিগদাৰ। আমি সেইটো কাৰণে মানে খান্দি দিয়াৰ পৰা ভাল পাইছোঁ। মানে ব্ৰহ্মপুত্ৰৰ বান্ধ সমান্তৰালভাৱে কৃত্ৰিম মানে আপোনালোকৰ খেতি বিনষ্ট কৰি থাকে। আৰু পানী হোৱাৰ লগে লগে 2-3 মাহলৈ পানীটো ব্লক হৈ থাকে, ওলাই নাযায়। এতিয়া খান্দি দিয়াৰ পৰা পানীটো হেৰিলৈ গুচি আহিব, পুখুৰীত পৰি যাব। পুখুৰী খান্দি দিলে আপোনালোকৰ যিখিনি কৃত্ৰিম পানী থাকিব তাত আবদ্ধ হৈ যাব, আপোনাৰ পথাৰ হৈ যাব। তেতিয়া আমাৰ ৰোৱা মাটিখিনি মানে পোনপ্ৰথমে মই আমাৰ এই কেন্দুগুৰি পথাৰত কেন্দ্ৰীয় চৰকাৰে যি এটা জলাশয় খননৰ প্ৰকল্প ৰূপায়ণ কৰিবলৈ লৈছে, সেই প্ৰকল্পটোক মই স্থানীয় যুৱক হিচাপে আদৰণি জনাইছোঁ। আৰু এই প্ৰকল্পটোত বাধা প্ৰদান কৰা ৰাইজৰ দলৰ কেইজনমান ভ্ৰষ্টাচাৰী নেতাক মই আপোনালোকৰ মাধ্যমেৰে সকীয়াই দিছোঁ, যাতে ভৱিষ্যতে আমাৰ অঞ্চলটোৰ উন্নয়নমূলক কাম কাজত তেওঁলোকে হস্তক্ষেপ কৰি আমাৰ ৰুখৰ বলি হ'বলৈ আগবাঢ়ি নাহে। লগতে আপোনালোকক জনাইছোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈ থৈ গৈছিলে যে যদিহে আমাৰ এই অঞ্চলটোত এই প্ৰকল্পটো এতিয়াই নহয়, তেতিয়া ভৱিষ্যতে যদি আমাৰ ইয়াৰ লোকসকল বান সমস্যাত কবলত পৰে, তেন্তে তেওঁলোকে আমাক সাহায্য প্ৰদানৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব। গতিকে তেওঁলোকক মই শৃংখল চলিহাক আৰু দেৱাংগ সৌৰভ গগৈক কৈছোঁ যে তেনেকুৱা ধৰণৰ বিপদৰ সময়ত তেওঁলোকে আমাৰ ৰাইজক উদ্ধাৰ কৰিব পাৰিব নাই? তেওঁলোকে আমাৰ এই সমস্যাখিনি তেওঁলোকে আমাক মানে প্ৰতিশ্ৰুতি দিব পাৰিব নাই? লিখিত আকাৰে তেওঁলোকে কাগজত লিখি দিব পাৰিব নাই, যাতে ভৱিষ্যতে আমাৰ যি সমস্যা হয় বানপীড়িত ৰাইজৰ লগত তেওঁলোক থিয় দিব, আমাৰ সমস্যাসমূহৰ সৈতে তেওঁলোকে যুঁজ দিব। গতিকে তেওঁলোকে আমাৰ এই অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত মাত মতাৰ কোনো অধিকাৰ নাই। সেই তেওঁলোকক মই আপোনালোকৰ মাধ্যমেৰে সকীয়াই দিছোঁ।